ইয়াত নচলিব রাজনীতি ইয়াত নচলিব 10 কিলোমিটার দূর প্রাইমারি গাঁও পঞ্চায়েতত আমি নাযাওঁ 10 কিলোমিটার দূরত্ব প্রাইমারি গাঁও পঞ্চায়েতত আমি নাযাওঁ আমার পূর্বপুরুষের পর আলমগঞ্জ জিপিত আছো আমি থাকিবে আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমি গণতন্ত্র আন্দোলন করি থাকিবে পঞ্চায়েতত আমি নাযাওঁ রাজনৈতিক মুনাফা লবলৈ নিদিওঁ সকলো ৰাইজ একত্ৰিত হৈছোঁ আমাৰ আলমগঞ্জ পাৰ্ট 6 গাঁৱটো আলমগঞ্জ পঞ্চায়তৰ পৰা কাটি MLA আমাক বৰাইবাৰী জিপি পঞ্চায়তত অন্তৰ্ভুক্ত কৰাইছে আমি সকলো ৰাইজ একত্ৰিত হৈ আজি উত্তেজিত হৈ গৈছোঁ ইমান বিপদত আমাক পেলাই দিলে MLA আমি MLAৰ ওচৰতো গৈছোঁ দুবাৰকৈ MLAৰ লগত আমি লগ ধৰিছোঁ MLA আমাৰ লগত কোনো পাত্তা দিয়া নাই MLA নাম মিজানুৰ ৰহমান গৌৰীপুৰ LICৰ MLA সিহঁতক আমি ইমান ৰিকুৱেষ্ট অনুৰোধ কৰিছোঁ তথাপি সিহঁত আমাক কোনো ৰাজ্যক সমৰ্থন দিয়া নাই পাত্তা দিয়া নাই গতিকে সিহঁতৰ ৰাজনীতিকৰ মুনাফাৰ কাৰণে অকল সিহঁতৰ স্বাৰ্থৰ কাৰণে আজি আমাৰ এই পাৰ্ট 6টো কাটি বৰাইবাৰী পঞ্চায়তত অন্তৰ্ভুক্ত কৰাই দিলে আমি ইমান অসুবিধাত পৰিছোঁ সেই অসুবিধাখিনি আমি নিজৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আজি ইমান সুবিধাত থৈ কিনি আমি ইমান কষ্টৰ মাজত আমি বৰাইবাৰী পঞ্চায়তত কেনেকৈ যাম সেইখিনি অসুবিধা কিন্তু আমাৰ MLA মহোদয়ে জানে যে এইখন মানুহ গাঁৱৰ মানুহবিলাকক আমি কাটি যদি বৰাইবাৰী পঞ্চায়তত দিছোঁ তথাপি সিহঁতৰ অসুবিধা হ'ব ভালকৈ জানাৰ পিছতো বাৰবাৰ সেনেকৈ বৰাইবাৰী ঠেলি দি আছে আমাক আমি DC মহোদয়কো এপ্লিকেশ্যন কৰিছোঁ আমি চাৰ্কল মহোদয়ক এপ্লিকেশ্যন কৰিছোঁ আমি CO ছাৰক এপ্লিকেশ্যন কৰিছোঁ আমি BDO ছাৰক কৰিছোঁ আমি সবাইকে কৰিছোঁ আমি সকলো আমি কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ আমাক বিবেচনা কৰি আমাৰ খণ্ডখন ভিজিট কৰি যদি বৰাইবাৰী দিয়া উপযুক্ত আমি হওঁ তেনেহ'লে আমাক বৰাইবাৰী দিয়ক আমি অসন্তুষ্ট নহ'ব কিন্তু যদি বৰাইবাৰী দিয়াৰ সুবিধা যদি নহয় তেনেহ'লে আমি DC মহোদয়ক অনুৰোধ কৰোঁ সিহঁতে ফিল্ড ভেৰিফিকেশ্যন কৰি আমি য'তে আছোঁ আলমগঞ্জ পঞ্চায়তত আমাক ভাল ৰাখিব লাগে এইখিনি আমাৰ সকলো ৰাইজৰ ফালৰ পৰা অনুৰোধ আমি 2066টামান ভোট আমাৰ আছোঁ এতিয়া আৰু 4000 পাৰ হৈ যাব আমি পপুলেশ্যন আছোঁ এইখিনি আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ আমি MLA মহোদয়ক অনুৰোধ কৰোঁ যদি আপোনালোকৰ এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচী আপোনালোকৰ যদি আমাৰ দাবী যদি মানি নলয় আমাৰ পৰৱৰ্তী দাবী ইয়াতকৈ বিশাল হ'ব আৰু ভয়ংকৰ হৈ উঠিব আমি কেতিয়াও মানি নলওঁ আৰু ইয়াৰ পিছত যেহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আমি সকলোৱে আমাৰ এই পাৰ্ট 6ৰ মানুহবিলাকে আমি ভোটো বৰ্জন কৰি দিম আমি পঞ্চায়ত ভোটো নিদিওঁ আমাৰ এইখন গাঁৱৰ পৰা পঞ্চায়ত যাবলৈ হ'লে আমি 9ৰ পৰা 10 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব কিন্তু এই খোজকাঢ়ি যাবলৈ আমাৰ কোনো বাট ৰাস্তাৰ কোনো সুবিধা নাই দলং এখন ৰিভাৰ নদী টিপকা নদী পাৰ হ'ব লাগে তাৰ নদীখনি পাৰ হোৱাৰ পিছত এখন বিল পাৰ হ'ব লাগিব আমি ইমান কষ্ট কৰিব লাগিব আৰু আজি আমাৰ এই আলমগঞ্জ পঞ্চায়তৰ পৰা বগিলামাৰী পাৰ্ট 1 পাৰ্ট 2 সিহঁতে কাটি পাণবাৰী পঞ্চায়তে যাবলৈ বিচাৰি আছে সিহঁতে গোটেই DC মহোদয়ক CO মহোদয়ক BDO মহোদয়ক এপ্লিকেশ্যন কৰিছে MLA ছাৰকো কৈছে কিন্তু MLA সিহঁতক দিয়া নাই সিহঁতো আমাৰ লগত সিহঁতেও ক্লেইম পিটিশ্যনো দিব আমিও দিম গতিকে আমাৰ ন্যায্য দাবীটো আমাৰ সফলতা হ'ব লাগে আমি DC মহোদয়কে কৈছোঁ আমি সকলো আমাৰ কৰ্ণগছৰ যিবিলাক আছে আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ন্যায্য দাবীটো মানি ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।